হল এটা কাম যদি দুবাৰ কৰিবলগীয়া হ'লে মানে ভাল নালাগে মানে পুৰা অলৰেডি মানে পেন ক্লিয়াৰ কৰি দিয়া হ'ল ন তো তাৰপিছত মানে কি হ'ল এইখিনি মানে কাম ডাবল কৰিবলগীয়া হৈছে তো ইমান হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চ' গাইজ আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ তো গাইজ তো আমি এতিয়া মাৰ্কেটত বহুত দিন হ'ল থকা এতিয়ালৈকে আমাৰ কাম বহুত কমপ্লিট হোৱাই নাই দেই তো ৰিচেণ্টলি মানে মই আহি আছোঁ এতিয়া কামৰ চাইডলৈ আহি আছোঁ তো লগতে সেইটো আহি আছে তল সি বাৰু কেমেৰা মুখত ওলাবলৈ খুব বেয়া পায় তো মানে গম পাইছে মই বিল্ডিংটো দেখাবলৈ চেষ্টা কৰিছোঁ মই ভালকৈ আপোনালোকক দেখুৱাই নাই আৰু ঘৰটো আৰু পেইণ্টটো এতিয়া ভালকৈ হোৱাই নাই বাৰু দেই এইটো আছিলে দেই বিল্ডিংটো দেখি পাইছেনে ভালকৈ তো এইটো ঘৰতে আমি এতিয়া বিল্ডিঙতে কাম কৰি আছোঁ আপোনালোকক ভালকৈ দেখাব পৰাই নাই ইমান দিন হ'ল তো গাইছ আমি মানে ভিতৰলৈ সোমাই যাওঁ সোমাই গৈ কিনে চাওঁ তো মানে বহুত ডেম হৈ গৈছিলে দেই বহুত ডেমেজ আছিলে কাৰণে ভালকৈ মানে কামবোৰ মানে পুটিং আগতে যোনো বেয়াখিনি ভালকৈ পূৰা উঠাই মেলি তাৰপিছত আকৌ এইখিনি ডেম মাৰি কিনে তাৰপিছত আকৌ এইখিনি ৰিপেইণ্ট কৰিবলগীয়া হৈছে মানে পুটিং আকৌ কৰিবলগীয়া হৈছে বহুত মেহনত কাম তো আমি এণ্ট্ৰি হৈ গৈছোঁ এতিয়া ভিতৰত সেইটোৱে ঘৰটো চিনি দেখিছে আপোনালোকে কৈছোঁ এইবিলাক আমি মাৰিছিলোঁ পুটিং মাৰিছিলোঁ পূৰা ডেম হৈ গৈছে ডেম হৈ এৰি গৈছে মানে পানী পূৰা ৱালত জেক আছে তেওঁ কামবোৰ মানে ডাবল কাম হৈছে এইবোৰ দেখিছে এই এৰি গৈছে তো সেনেকুৱা হৈছে আৰু চেন পেপাৰ লৈ গৈছে তো কালি পুটিং মাৰিছিলোঁ ইয়াত শুকাই গ'ল কালি ইয়াত পুটি কৰি গৈছিলোঁ পুটি আজি চেন পেপাৰ কৰিব আছে চেন পেপাৰ কৰিম চেন পেপাৰ কৰি কিনে তাত মানে প্ৰাইমাৰ চাইমাৰ এপ্লাই কৰিব লাগিব সেইটো হৈছে মানে ভাত খোৱা ৰুমটো হয় কিচেনত অৱস্থা বেয়া হৈ গৈছিলোঁ ইয়াতো চাব কি হ'ব লাইট নাই এখানে পোহৰ হোৱা নাই এইবোৰ ডেম হৈ গ'ল দেখিছে ৱালখন ইমান বেয়া আছিলে আকৌ ৰিপেইণ্ট হৈ গ'ল আকৌ পুটিং কৰি আকৌ কৰিব লাগিব মানে ইমানে ডেমেজ হৈ গৈছে চক সেইবোৰ দেখিছে ন গাইছ ৱাল তিতি থাকিলে কি হৈ যায় ৱাল তিতি থাকিলে মানে কি হ'ল আকৌ পুটিংখিনি এৰাই কিনে আকৌ পুটিং কৰিব লাগিব ৱালটো পাৰোঁকৈ মানে বেহাৰি আছিলে পানী তিতি আছিলে ডেম হৈ গৈছিলে তাৰ এতিয়া আকৌ ডেমৰ কাৰণে আকৌ কি হৈছে ইয়াত আকৌ আপোনাৰ ডেম ষ্টপ এডভান্স বুলি এটা আছে ডেম নহ'বৰ কাৰণে সেই ডেম বস্তুটো মাৰি কিনে আকৌ পুটিং কৰি আকৌ পেপাৰ দি আকৌ নতুনকৈ কালাৰ কৰিব লাগিব ইমান ধুনীয়া ঘৰটো হৈ যায় ফাইনেল পিছতো আকৌ এনেকুৱা হৈ গ'লে ভাল নালাগে মানে কি হ'ল এটা কাম যদি দুবাৰ কৰিবলগীয়া হ'লে মানে ভাল নালাগে মানে পূৰা অলৰেডি মানে পেন ক্লিয়াৰ কৰি দিয়া হ'ল ন তো তাৰপিছত মানে কি হ'ল এইখিনি মানে কাম ডাবল কৰিবলগীয়া হৈছে তো ইমান ডেম আছিলে বুলি কোনো গমেই পোৱা নাই এটা নহয় মানে ৰুমত গোটেইখিনি ৰুমতে হৈছিলে বুলি ক'ব লাগিব এতিয়া ঘৰটো মানে চাওকচোন সেউজীয়া দেখিছে তো এইবোৰ গোটেই ডেম হৈ গৈছে তো অৱস্থা নাই আমনি লাগিছে এটা কাম দুবাৰ আমনি লাগিছে নহ'লে কাম কমপ্লিট হৈ গৈছিলে এইফালে তো চৌকতখিনি হোৱাইট দি দিছোঁ কেনেকুৱা লাগিছে ক'বচোন গাইছ মানে এনেই বাৰ্নিছৰ আছিলে তাৰ মাজে চৌকত অকল চৌকতটো দি দিছোঁ ষ্টাইলটো তো গাইছ এইটো আমি চেন পেপাৰ এতিয়া কৰিব লাগিব তো চেন পেপাৰ নকৰিলে নহ'ব তাৰপিছত এইটো ইয়াতো সেনেকৈ এপ্লাই কৰি লৈছোঁ ইয়াতো একেই হৈ গৈছিলে তো সেইকাৰণে আমি ইয়াত কি কৰিলোঁ ইয়াত সেনেকৈ ডেম বস্তুটো মাৰি কিনে তাৰপৰা পুটিং কৰি কিনে তাৰপিছত আকৌ আজি শুকাইছে আজি চেন পেপাৰ কৰি কিনে আজি প্ৰাইমাৰ এপ্লাই কৰিব বিচাৰিছোঁ তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে হ'ব আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তো আজিৰ ভিডিঅ'টো বাই